গৰ্ভাৱস্থাত যদি এইবোৰ সপোন দেখে তেন্তে জানি ল'ব লৰাই হ'ব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেল অসমীয়াত ঘৰুৱা দিহাবাই চন্দ্ৰকলালৈ স্বাগতম জনালোঁ। বন্ধু বান্ধৱীসকল, আজি আমি এই প্ৰেগনেন্সি ভিডিঅ'টিত জানিম গৰ্ভাৱস্থাত যদি এইবোৰ সপোন দেখে তেন্তে লৰাই হয় তাৰে বিষয়ে। যেতিয়া এজনী মহিলা গৰ্ভৱতী হয় তেতিয়া মহিলাৰ লগতে ঘৰৰ সকলো সদস্যৰে জনা উৎসুকতা থাকে যে আহিব লগা আলহী কি হ'ব, ল'ৰা নে ছোৱালী হ'ব, তাৰে বিষয়ে জনাৰ উৎসুকতা থাকে। বন্ধু বান্ধৱীসকল, ইয়াৰ বিষয়ে আইডিয়া লগোৱা বহুতো উপায় আছে, যেনে গৰ্ভৱতী মহিলাৰ গৰ্ভাৱস্থাৰ লক্ষণবোৰ দেখি জানিব পাৰি যে গৰ্ভত ল'ৰা আছে নে ছোৱালী। এনেদৰে জ্যোতিষশাস্ত্ৰ অনুসাৰে এজনী গৰ্ভৱতী মহিলাক বিশেষ ধৰণৰ সপোন যদি আহে, যাৰ মতলব এইটো হয় যে ঘৰত আহিব লগা সন্তান ল'ৰা হ'ব নে ছোৱালী হ'ব, তাৰে বিষয়ে আহক তেন্তে আজি আমি এতিয়া জানো কি সপোনবোৰ দেখিলে গৰ্ভাৱস্থাৰ সময়ছোৱাত এজনী গৰ্ভৱতী মহিলাই ল'ৰা হয় তাৰে বিষয়ে। এনেতো মনা হয় ৰাতিপুৱাৰ সময়ত যি সপোন দেখা যায় সেই সপোনবোৰ সঁচা হয় বুলি। 1 নম্বৰতে, যদি আপুনি প্ৰেগনেণ্ট হয় আৰু আপুনি গৰ্ভাৱস্থাৰ সময়ছোৱাত যদি সপোনত বগা পাৰ চৰাই যদি আপোনালোকে দেখে তেন্তে মনা হয় যে গৰ্ভত থকা শিশু ল'ৰা হয় বা আহিব লগা শিশু ল'ৰা হয় বুলি। দ্বিতীয়তে, যদি আপুনি প্ৰেগনেণ্ট হয় আৰু গৰ্ভাৱস্থাৰ সময়ছোৱাত আপুনি ৰাতি যেতিয়া শুই আছে, যদি আপুনি সপোনত যদি পদুম ফুলৰ ওচৰত আপোনালোকে বহি থকা দেখে বা পদুম ফুলক আপুনি লক্ষ্য কৰি থকা দেখে তেন্তেও মনা হয় যে গৰ্ভত থকা শিশু ল'ৰা হয় বুলি। তৃতীয়তে, শিৱ ভগৱানৰ দৰ্শন। যদি আপুনি প্ৰেগনেণ্ট হয় আৰু গৰ্ভাৱস্থাৰ সময়ছোৱাত যদি আপুনি সপোনত শিৱ ভগৱানক পূজা কৰি থকা দেখা পাইছে বা শিৱলিংগক আপোনালোকে জল অৰ্পণ কৰি থকা দেখা পাইছে তেন্তে জানি ল'ব যে আহিব লগা সন্তান ল'ৰা হ'ব আৰু বহুত তেজস্বী হ'ব বুলি। চতুৰ্থতে, যদি এজনী গৰ্ভৱতী মহিলাই সপোনত যদি বমি কৰা দেখে নিজকে তেন্তেও মনা হয় যে গৰ্ভত থকা শিশু ল'ৰা হয় বুলি। পঞ্চমতে, আৰু যদি এজনী গৰ্ভৱতী মহিলাৰ গৰ্ভাৱস্থাৰ সময়ছোৱাত সূৰ্য দেখে সপোনত বা সূৰ্য পূজা কৰি থকা দেখে তেন্তেও মনা হয় যে গৰ্ভত থকা শিশু ল'ৰা হয় বুলি। এনেদৰে গৰ্ভাৱস্থাত এইবোৰ সপোন দেখি জানিব পাৰি যে গৰ্ভত থকা শিশু ল'ৰাই হয় বুলি। আশা কৰোঁ আপোনালোকক মোৰ এই ভিডিঅ'টি বা জানকাৰী ভাল লাগিছে। যদি ভাল লাগিছে তেন্তে মোৰ ভিডিঅ'টো লাইক কৰিব, লগতে মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব, লগতে মোক কমেণ্ট কৰি জনাব কেনেকুৱা লাগিল মোৰ ভিডিঅ'টি, বা আগলৈ কিবা প্ৰেগনেন্সি ৰিলেটেড জানিব বিচাৰিছে মোক কমেণ্ট কৰি জনাব, ঠিক আছে। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু তাৰে ওচৰত থকা ন'টিফিকেশ্যনৰ বেলখন প্ৰেছ কৰি দিব, কাৰণ আপোনালোকে যদি ন'টিফিকেশ্যনৰ বেলখন প্ৰেছ কৰে তেন্তে মই আগলৈ এনেকুৱা প্ৰেগনেন্সি ৰিলেটেড ভিডিঅ' আনিলে আপোনালোকে প্ৰথমতে ন'টিফিকেশ্যন পাই যাব। ধন্যবাদ।